অতি কৈছে নেহৰ মুগাৰে মোহৰা তাতুত কৈছে নেহৰ মাকু তাতুত কৈছে নেহৰ বহাগৰ বিহুতি নেপাতিকে নে কৈ থাকো আন্ধাৰক নীলগাম পোহৰক উজলাম ট্ৰেপটক অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। হয়, আজি বহাগৰ উৰুকা। বহাগ মানেই ৰং ৰহস্য, বহাগ মানেই বুলি কেতেকীৰ মাত, বহাগ মানে কপৌ ফুল। যিহেতু আজি উৰুকা, এই উৰুকাৰ বতৰত আমি এখন বজাৰলৈ আহিছোঁ। বহাগৰ উৰুকাৰ বজাৰ। যিহেতু আজিকালি হাবি বননি কমি গৈছে, গতিকে দীঘলতি মাখিয়তী আদি যিবিলাক আমাৰ বিহুত প্ৰয়োজনীয় সামগ্ৰী, সেই সামগ্ৰীসমূহ বা 100 এবিধ শাক, সেই শাক পাত আমি সাধাৰণতে এখন বাৰীত বিচাৰি পোৱাটো সম্ভৱ নহয়। কিন্তু বজাৰলৈ যদি আপুনি আহে, তেনেহ'লে সেই সামগ্ৰীসমূহ বা সেই 100 এবিধ শাক পাত আপুনি বজাৰত পাব। এয়া কপৌ ফুল উপলব্ধ হৈছে বজাৰত। এয়া কপৌ ফুল। এয়া মৰাণৰ এখন বজাৰ। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বহে এখন বজাৰ। উৰুকাৰ বজাৰ যিহেতু, গতিকে পৰিসৰ বৃদ্ধি পাইছে। এখন সাপ্তাহিক বজাৰ দেওবাৰে বহে, কিন্তু এইবাৰ যিহেতু উৰুকাৰ বজাৰ বহিছে, পূৰ্বৰ তুলনাত বজাৰৰ পৰিসৰ বৃদ্ধি পাইছে। ক'ৰ পৰা আনিছে এইবিলাক? দলনিগুৰ। নিজৰ বাৰী নেকি? নিজৰ বাৰী। কি হয় এইটো? এই টিকনি বৰুৱা, দীঘলতি, হয়, মাখিলতি, এইটো এটা হেৰি আৰু এইটো ধৰক জাগৰ সামগ্ৰী। শাকটো দিবলৈ হয়, আপোনাৰ দীঘলতি লাগে, মাখিলতি লাগে, তাৰপিছত আপোনাৰ ভাঙৰ আগ এটা লাগিব, আকৌ জুমুঠি এটা দৰকাৰ হ'ব, এনেকৈ। এইটো গৰুক জাক দিয়ে নহয়? গৰু জাক দিয়ে। মচৰ আকৌ ৰছীডাল নাই নেকি আপোনাৰ? ৰছীডালটো আকৌ বেলেগ এটা টেনশ্যন হেৰি হ'ব আপোনাৰ, পৰ্যায় বেলেগ। হয়, আৰু কি আনিছে আপুনি? মই আপোনাৰ টেঙা পানী আনিছোঁ, সৰিয়হৰ পৰা বনাইছোঁ। হয়, নিজে বনাইছোঁ। সেইবিলাক কিমান দাম কিমান? এইটো ধৰক এনেই মেক্সিমাম 100 টকা। গোটেই কেইবিধত 100 টকাত পাই যাব আৰু। তাৰপিছত হাতে গা মেখাৰু জানৈ দিলে কোনে বাৰু লৰিলে জুনুকা বাজে ফুল ফুল ৰুমালত তগৰ ফুল বান্ধৈ ঐ লৰিলে জুনুকা বাজে। সেই সময়ত আপোনালোকৰ সময়ত ছোৱালীয়ে নাচিছিলে নাই বিহুত? ছোৱালীয়ে নাচিছিল। প্ৰেম প্ৰীতি চলিছিলে নে বাৰু? নাই চলে। বিহুত নচলে নেকি? নচলে। জোৱা নাম গাইছিলে? জোৱা নাম গাই। আৰু এফাকি মাৰকচোন। বিহু মাৰি বল থাকো বৰ মনে হৈছে নাইটি বিহু মাৰি থাকি বৰ মন বিহু মাৰি থাকোতে বেয়া নাম ওলাব সততে খেমিব। আপুনি বিহুৰ নাম গাইছিলে নে ঢোল বজাইছিলে নে পেঁপা বজাইছিলে? মই ঢোলৰ লগত টেমেকা। বাইদেউ বজাৰ কৰিছে? বজাৰ কৰিছো। বিহুৰ বজাৰ। কি ললে? ললো তিতা কেৰেলা, তাৰপিছত থেকেৰা, কুকুৰা, আপোনাৰ গুড়, চিৰা। আমি আৰু টাউনৰ মানুহ। হয়, 100 এবিধ শাক পাত আঞ্জাটো বনাই নে? বনাও। মোৰ ঘৰতে বাৰী আছে, ডাঙৰ বাৰী আছে, তাৰ পৰা হেৰি কৰো, বুটলো। বিহু নাম আগতে গাইছিলে নে? মই গান গাওঁ। গান গাওঁ। এফাকি মাৰে নেকি? অতি কৈছে নেহৰ মুগাৰে মোহৰা তাতুত কৈছে নেহৰ মাকু তাতুত কৈছে নেহৰ বহাগৰ বিহুতি নেপাতিকে নে কৈ থাকো। ধন্যবাদ। আপুনি বিহু নামো গাইছিলে, গানো গায় নহয়? গান গাওঁ মই আগতে ফাংচন কৰা, এতিয়াহে এৰিছো আৰু লাহেকে। এই বহাগ বিহু বুলি ক'লে কেনেকুৱা লাগিছিলে সেই সময়ৰ? আজিৰ বিহুৰ পাৰ্থক্যটো দেখিছেনে বাৰু? তাহানিৰ বহাগ বিহু বুলি ক'লে আমি আৰু বৰ বেছি এইবোৰ পইচা পাতিৰ চিন্তা চৰ্চা সিমান নাছিলে। এতিয়া পইচাই বিহু বুলি ক'ব লাগিব। আৰু বিহু যিহেতু টাউনলৈ ওলাই আহিলে, এতিয়া টাউনতে সকলো পোৱা যায়, গাঁৱত যিখিনি পোৱা নাযায়।
শাক পাতো টাউনতে পোৱা যায় বজাৰতে নহয় জানো কিন্তু যোৱা বছৰৰ তুলনাত এবাৰ আকৌ বস্তু বাহানিৰ দাম অলপ বেছি পাইছো হয় 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 আৰু এটো হোৱাটো স্বাভাৱিক হয় নতুন নতুন দিন আহিছে তেনেকে আৰু আমি ইনকামো কৰিবলগীয়া হৈছে বাইদেউ আৰু এটা দেখিছো আগতে সাপ্তাহিক বজাৰ যেহেতু উৰুকাৰ বজাৰত কাপোৰ কানিও বিক্ৰী হৈছিলে কিন্তু আজিকালি কাপোৰ কানি সাধাৰণতে বজাৰত বিক্ৰী নহয় শাক পাতে বিক্ৰী হৈছে নহয় জানো হয় হয় আপোনাৰ এই অনলাইনৰ ব্যৱসায়বোৰ হোৱাৰ পৰা প্ৰায়খিনি অনলাইনতে বজাৰ সমাৰ কৰে কিন্তু মানে এতিয়া কাপোৰ কানি বজাৰ মানে বজাৰখন দেখিলে বেয়াও লাগে কাৰণ কেলে ব্যৱসায় এটা এটা সিজনৰ কাৰণে মানে ৰৈ থাকে তেওঁলোকৰ মানে অকমান মনচনবোৰ মৰা আৰু উপায় নাই কি কৰিব আমি আপোনালোকক 100 এবিধ শাকৰ এটামান নমুনা আপোনাক দেখুৱাম সেইটো কি হয় নলটেঙা আৰু কি আছে এয়া তৰা গাছ লাগিবই 100 এবিধ শাকত আৰু আপোনাৰ কেইবিধ আছে ঢেকীয়া আমি সাধাৰণতে সহজতে পাওঁ তৰা গাজো পাওঁ কিন্তু নলটেঙা অলপ পাবলৈ দিগদাৰ মেজেঙা ক'ৰ পৰা আনিছে অৰুণাচল পাহাৰতে হয় ইয়াত পোৱা নাযায় নেকি আজিকালি আগতে পাইছিলে কিমান দাম কৰিছে এইটো কি হয় পঘা গৰুক লাগিব নহয় নিজে বনাইছে নে কিহৰ পৰা বনাইছে এইটো মহাপাতটো হিচাটো হয় তাত কাটিব লাগিব কাটি আকৌ হেৰিয়াত গুৱাব লাগিব এডালত কিমান এডালত যোৰা 50 টকা কৈছো যোৰা 50 টকা হয় আমি জানো যে বহাগ বিহুত সাধাৰণতে আমৰলিৰ প্ৰয়োজন হয় 100 এবিধ শাক যদি পোৱা নাযায় তেন্তে আমৰলি পৰুৱাটো দৰকাৰ হয় কিমান টকা এইটো 100 টকা আপুনি কি আনিছে মই আনিছো কপৌ ফুল আনিছো আপোনাৰ থেকেৰা আনিছো হয় তাৰপৰা কুকুৰা আনিছো মাখিয়তী টকাৰ মাখিলতি মোৰ নহয় বেলেগৰ এইজনৰ হয় ঘৰতে ৰোপণ কৰা নে ঘৰতে কি গছত দিছে এইবিলাক তামোল গছত বহুত আছে নেকি আপোনাৰ বহুত আছে ক'ত ঘৰ ক'ত কৰ্দৈগুৰি এপাহত কিমান দাম এপাহত আপোনাৰ 200 টকা কিমান আনিছিলে মই আপোনাৰ 100 জোপা আনিছিলো হয় প্ৰায় শেষ হৈছেগৈ প্ৰায় আছে হয় আৰু আছে হয় আৰু কি আনিছে আপুনি মই এইবিলাকে আনিছো অকল এইটো কি পাত হয় এইটো আপোনাৰ টিকনি বৰুৱা বুলি কয় টিকনি বৰুৱা আৰু আপুনি থেকেৰা আনিছে নহয় জানো নিজৰ বাৰীৰে সকলো সব নিজৰ বাৰীৰে কি লোৱা হৈছে গুটিয়ালো লৈছো হয় আৰু দীঘলতি মাখলেৰি ল'ব লাগিব হয় আৰু আমৰলি ল'ব বৰ দাম হৈছে উজনি অসমৰ এখন উৰুকাৰ বজাৰ দেখুৱাইছো আপোনালোকক উৰুকাৰ বজাৰ মানে শাক পাচলিৰ বজাৰ পূৰ্বে উৰুকাৰ বজাৰত কাপোৰ কানিৰ বিশেষকৈ পয়োভৰ ঘটিছিল আজিকালি কাপোৰ কানি শ্বপিং মলসমূহত কিনে অথবা অনলাইনো কৰে গতিকে সেই চাহিদা ক্ৰমান্বয়ে হ্ৰাস পালে এতিয়া উৰুকাৰ বজাৰ মানে শাক পাতৰ বজাৰ বুলি ক'ব লাগিব ইয়াত আমি কাপোৰ কানি বজাৰ দেখা নাই আজিকালি কাপোৰ কানি উৰুকাৰ বজাৰত সাধাৰণতে বিক্ৰী নহয় শাক পাতৰ পয়োভৰ ঘটে আমি বহাগ বিহুত সাধাৰণতে 100 বিধ শাক লাগে গতিকে বহাগৰ উৰুকাত শাক পাতৰ পয়োভৰ ঘটাটো স্বাভাৱিক আমি travel. The shadows and lights of this unique journey will continue to be reflected on this website. Trav Talk Assam will continue its journey to dispel the darkness and shine the light. Trav Talk Assam. Please like, subscribe and share. Thank you from Trav Talk Assam.